Hello friends, মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছৰ এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো। আপোনালোকে কি ঘৰত বহি বহি বৰ হৈ আছে নেকি? হয়, বহুত বৰ হৈ যায় চাগে সবে ঘৰত বহি বহি। বলক আজি আমি আপোনালোকক এটা ধুনীয়া ঠাই আৰু খুব ঐতিহাসিক এটা মানে হিষ্টৰিকেল জাগা ভিজিট কৰাম। তো আমাৰ ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকে দেখা পাইছে ঠাইডোখৰ কিমান ধুনীয়া। বলক তেনেহলে আমি তাতে যাওঁ আৰু আপোনালোকক দেখাও সেই জাগাখিনি কিহৰ কাৰণে ইমান প্ৰসিদ্ধ। আৰু আপোনালোকে ঘৰত বৰ হৈ আছে যদি সেই ঠাইডোখৰত আপোনালোকে ফুৰিব যাব পাৰিব। ধুনীয়া বতৰ আৰু ছুটিৰ সময়ত ফুল ফেমিলি সেই ঠাইডোখৰত ফুৰিব যাব পাৰিব। ঠাণ্ডা এটা একদম ফুল প্ৰেজেন্ট ঠাণ্ডা আৰু উইন্টাৰ ভেকেশন বাচ্চাবিলাকৰ স্কুলত আপোনালোকে তাতে কিন্তু ভিজিট কৰিব। আৰু মই ক'লো যে এইটো এটা মানে আমাৰ হিষ্টৰিকেল এটা প্লেচ। সেই ঠাইটোৰ এটা মানে সাংঘাতিক এটা মানে ঐতিহাসিক এটা বৈশিষ্ট্য আছে আৰু বাচ্চাবিলাকো জানিব লাগে। চ' মই ৰিকুৱেষ্ট কৰিম আপোনালোকেও বাচ্চাবিলাকক লৈ সেইটো জাগা কিন্তু ভিজিট কৰিব। তো সেই ঠাইডোখৰৰ ষ্টৰিবিলাক আমি তাতে গৈ কম। বলক আমাৰ লগত থাকিব, আমি আপোনালোকক সেই ঠাইডোখৰলৈ লৈ যাওঁ। বলক আমি এতিয়া হাজো বৰপেটা ৰোডৰ ফালে ঘূৰি যাম। আমি লেফট টাৰ্ণ লৈ আছো, সিধাই গলে গুচি যাব আপোনালোকে ৰঙিয়া। হয়, আৰু আমি এতিয়া গৈ আছো লেফট সাইডত। এইফালে চাওঁ কিমান ধুনীয়া পৰিৱেশ। ইয়াতে ৰ'দ ওলাইছে, ঠাণ্ডা, খুব এটা মনোৰম পৰিৱেশ। এতিয়া আমি আগবাঢ়ি গৈ আছো আমাৰ ডেষ্টিনেশ্যনৰ ফালে। So friends, আমি আহিছো আগিয়াটুইত অৱস্থিত একদম ব্ৰহ্মপুত্ৰৰ পাৰত শৰাইঘাট ৰণ স্মৃতি উদ্যান। এই স্মৃতি উদ্যান শৰাইঘাটৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধ স্মৃতিত বনোৱা হৈছে। So friends, মোৰ দুইফালে দুজন বীৰ আহোম সৈনিক থিয় হৈ আছে। ইয়াতে তেওঁলোকৰ দুটা ষ্টেচু বনোৱা হৈছে। চাওক এইফালে কিমান ধুনীয়াকে, আৰু সেইফালে আৰু এটা ষ্টেচু ইমান ধুনীয়াকে বনাইছে একদম গেটৰ সন্মুখত। আজি আমি আপোনালোকক এই পাৰ্কখনৰ ভিতৰৰ যি পৰিৱেশ সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম, আৰু শৰাইঘাট যুদ্ধৰ লগত জড়িত কিছুমান স্মৃতি আৰু ইতিহাস আমি আলোচনা কৰিম। বলক আমি পাৰ্কৰ ভিতৰত সোমাই যাওঁ। ফ্ৰেণ্ডছ, শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে 1671 চনৰ মাৰ্চ মাহৰ মাজভাগত, আৰু এই যুদ্ধ হৈছিলে মোগল সাম্ৰাজ্য আৰু আহোম সাম্ৰাজ্যৰ মাজত। তো ফ্ৰেণ্ডছ, আমি পাৰ্কৰ ভিতৰলৈ সোমাই আহিলো আৰু দেখিছেনে কিমান ধুনীয়া পাৰ্কখন। হয়, আৰু এই পাৰ্কৰ মানে এইটো পাৰ্ক বুলি নহয়, এইটো এটা স্মৃতি উদ্যান। আৰু এই স্মৃতি উদ্যানৰ সাংঘাতিক এটা ঐতিহাসিক বিশেষত্ব আছে। আমি মানে শৰাইঘাট নাম শুনিলেই আমি এটা মনত এটা প্ৰাইড ফিলিং আহি যায়। ইমান ডাঙৰ এটা যুঁজ ইয়াতে হৈছিলে, শৰাইঘাটৰ যুদ্ধ বা ৰণ আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। আৰু নেশ্যনেল মিডিয়া এইবিলাক প্লেটফৰ্মত আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমক হিষ্ট্ৰীৰ ক্ষেত্ৰতো আমাক ইমান এটা মানে হাইলাইট কৰা হোৱা নাই ইণ্ডিয়ান হিষ্ট্ৰীত, কিন্তু এতিয়া এইটো হ'ব লাগে। বহুতখিনি এতিয়া হৈ আছে, যেনেকে লাচিত বৰফুকন, সেই বীৰ লাচিত বৰফুকনৰ নামত এটা মেডেল আপোনালোকে চবেই জানে চাগে। আৰু যদি কোনোবাই নাজানে তেন্তে মই কৈ দিওঁ, এইটো খুবেই এটা প্ৰাইড কৰাৰ কথা আমাৰ কাৰণে যে ইণ্ডিয়ান ডিফেন্স একাডেমীৰ পৰা যিসকল কেডেট পাছ আউট কৰে, তাৰ মাজত
যিজন মানে একদম শ্ৰেষ্ঠ দ্য বেষ্ট কেডেট যিজন হয় তেওঁক লাচিত বৰফুকন মেডেল দি সন্মানিত কৰা হয় বলক ফ্ৰেণ্ডছ আৰু আমি পাৰ্কখনৰ ভিতৰখিনি আপোনালোকক আৰু অলপ দেখাই দিওঁ ইমান ধুনীয়া আছে মূৰ্তি বনোৱা আছে হয় এই শৰাইঘাট যুঁজ যে হৈছিলে তাৰ বিভিন্ন মানে মুহূৰ্তৰ লগত সংগতি ৰাখি বিভিন্ন মুহূৰ্তৰ ষ্টেচু ইয়াতে বনাইছে বলক আমি এইবিলাক চাওঁ আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল সাইকোলজিকেল ৱাৰফেয়াৰ কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে ফ্ৰেণ্ডছ আপোনালোকে সবে জানে যে শৰাইঘাটৰ যি মহাৰণ হৈছিলে সেই যুদ্ধখিনি নদীৰ ওপৰত বেছ কৰি হৈছিলে আৰু আহোম যি সৈন্যসকল আছিলে তেওঁলোক এনেকুৱা বোট ব্যৱহাৰ কৰিছিলে আৰু ইয়াতে চাওক কি ধুনীয়াকৈ সেই তেতিয়াৰ যিটো যুদ্ধৰ যি পৰিস্থিতি তাৰ এটা ৱাল আৰ্ট ইয়াতে ধুনীয়াকৈ ডিপিক্ট কৰা হৈছে আৰু ফ্ৰেণ্ডছ পিছফালে মূৰ্তিবিলাক চাওক আহোম সৈনিকৰ সেই যুদ্ধৰ সময়ৰ যি পৰিস্থিতি সেইখিনি ইয়াতে ধুনীয়াকৈ ইয়াতে বৰ্ণনা কৰা হৈছে সেই তেতিয়াৰ যুগৰ যি তোপ আছিলে তোপ তাৰপিছত চাওক এইফালে আৰু এজন সৈনিকে বাৰুদৰ গোলা লৈ আহি আছে আৰু এজন জুই লৈ থিয় হৈ আছে শৰাইঘাটৰ যুদ্ধ অসমীয়াৰ অমলিন দেশপ্ৰেম দুৰ্দান্ত নিৰ্ভীকতাৰ অবিস্মৰণীয় চানেকি আমাৰ পিছফালে আপোনালোকে চাব পাৰিছে দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ সেই পাৰ্কখনৰ গাত লাগি থকা আৰু সেইকাৰণে এই মানে স্মৃতি উদ্যানখনৰ যি পৰিৱেশ খুবেই ধুনীয়া খুবেই মনোৰম চ' মই এপিল কৰিম আপোনালোকক যে আপোনালোকে আপোনালোকৰ বাচ্চাবিলাকক লৈ আহক গৌৰৱোজ্জ্বল যি অধ্যায় আছিলে আমাৰ অসমৰ সেইখিনি আমাৰ সৰু বাচ্চাবিলাকে তেওঁলোকো জানিব লাগে চ' সেইকাৰণে আপোনালোকে বাচ্চাবিলাকক লৈ এইটো স্মৃতি উদ্যানত আহিব আৰু ইয়াৰ যি ধুনীয়া ধুনীয়া চব মূৰ্তিবিলাক সেই যুদ্ধৰ যি চিটুৱেশ্যনবিলাক ইয়াতে মূৰ্তিৰ আকাৰে বনোৱা আছে সেইবিলাক তেওঁলোকক দেখাব তেতিয়া আমাৰ বাচ্চাবিলাকে আমাৰ সেই গৌৰৱোজ্জ্বল যি ইতিহাস আছে সেই ইতিহাসৰ কথা গম পাব আৰু তেওঁলোকেও গৌৰৱ কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ আমি ইয়াতে এই শৰাইঘাট স্মৃতি উদ্যানত অলপ ফুৰি আছোঁ ভাল লাগি আছে ইমান ধুনীয়া এটা পৰিৱেশ চ' আমি যেতিয়া এই স্মৃতি উদ্যানত আহিছোঁ সেই স্মৃতিবোৰ আমি অলপ সোঁৱৰাই লওঁ কাৰণ বীৰ লাচিত বৰফুকনে আমাৰ অসমখনক বচাইছিলে মোগল সেনাৰ পৰা ঔৰংজেব তেতিয়া মোগল যি সাম্ৰাজ্যৰ মানে সম্ৰাট আছিলে তেওঁ চ' মোগলসকলৰ এই বিভিন্ন নতুন নতুন ঠাই কেপচাৰ কৰাৰ এটা এম্বিশ্যন আছিলে আৰু সেইকাৰণে তেওঁলোক আমাৰ এই অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ফালে আহিছিলে তেওঁলোক বহুবাৰে চেষ্টা কৰিছিলে এইখিনি অসমৰ এই জাগাখিনি দখল কৰিবৰ কাৰণে কিন্তু প্ৰত্যেকবাৰে তেওঁলোক বিফল হৈছিলে আৰু সেই শৰাইঘাটৰ যি ৰণ হৈছিলে বা যুদ্ধ হৈছিলে সেইটো ইমান ফেমাছ হ'ল ইয়াৰ কাৰণে হ'ল যে মোগল সেনাক আহোম যি সেনা আছিলে প্ৰতিহত কৰিছিলে কাৰণ মোগল সেনা ইমান ডাঙৰ আৰু ইমান মানে তেওঁলোকৰ সৈন্য আছিলে আৰু মানে অস্ত্ৰ আছিলে বহুত মানে তেওঁলোক খুব পাৰ্গত আছিলে কিন্তু আহোম যি সেনা আছিলে তেওঁলোকৰ কিন্তু ইমান সৈন্য নাছিলে আৰু ইমান মানে অস্ত্ৰ মানে ইমান নাছিলে তথাপিও মানে সেই ইণ্টেলিজেঞ্চ আৰু ষ্ট্ৰেটেজি সেই আৰু বুদ্ধি যিটো আমি কওঁ সেই বুদ্ধিৰ জোৰত আহোম সেনাই মোগল সেনাক পৰাজিত কৰিছিলে আৰু সেই শৰাইঘাটৰ ৰণৰ যি মানে মেইন নায়ক বীৰ লাচিত বৰফুকন তেওঁ আহোম জেনেৰেল আছিলে তেওঁৰ নেতৃত্বত এই যুদ্ধখন হৈছিলে আৰু সেইফালে মোগলৰ ফালে আছিলে ৰাজা ৰাম সিং
কিন্তু তেওঁলোক ইমান ডাঙৰ এটা সৈন্যবাহিনী পৰাস্ত হৈছিলে আৰু এটা কথা হ'ল এই শৰাইঘাটৰ যিটো যুদ্ধ সেইটো কিন্তু সম্পূৰ্ণভাৱে এটা নেভেল এটা ৱাৰফেয়াৰ হৈছিলে মানে নদীত হৈছিলে এই যুদ্ধ আৰু মোগলসকল বাকী জাগাত তেওঁলোক খুব পাৰগত হলেও নদীত বা পানীত যুদ্ধ কৰাত কিন্তু তেওঁলোক ইমান মানে পাৰগত নাছিলে সো আৰু লাচিত বৰফুকনৰ যি বুদ্ধিমত্তা ইণ্টেলিজেন্স তাৰপিছত ষ্ট্ৰেটেজিক প্লেনিং সেইবিলাকে কিন্তু তেওঁক জয় আনি দিছিলে আৰু বীৰ লাচিত বৰফুকনে সেনেকে যুদ্ধ কৰি কেনে মোগলৰ হাতত অসমখন যোৱাৰ পৰা ৰক্ষা কৰিছিলে ন হয় হয় সো সেই গৌৰৱোজ্জ্বল ইতিহাস আমাৰ বাচ্চাবিলাকে জানিব লাগে ভালকে অনুভৱ কৰিব লাগিব আৰু এই অনুভৱ কৰাৰ কাৰণে এনেকুৱা স্মৃতি উদ্যানত তেওঁলোক আহিলে ভাল আপোনালোকে ধুনীয়াকে টাইম স্পেণ্ড কৰিব পাৰিব আৰু ইতিহাসৰ যি গৌৰৱোজ্জ্বল অধ্যায় সেইখিনিও অলপ সোঁৱৰাব পাৰিব সো ফ্ৰেণ্ডছ চাওক ইয়াতে কি ধুনীয়াকে এটা চিলড্ৰেনছ পাৰ্কৰ নিচিনা আছে ইয়াতে বাচ্চাবিলাকক খেলৰ কাৰণে ইয়াতে বনোৱা আছে দুইফালে দুটা আৰু সেইফালে সুইং আছে মানে বাচ্চাবিলাকক লৈ আহিলে আপোনালোকে ইয়াতে খুব ধুনীয়া এটা টাইম স্পেণ্ড কৰিব পাৰিব সো এই ইয়াতে পৰিৱেশখিনি খুব ধুনীয়া ইমান মনোৰম আৰু এই পৰিৱেশখিনি ধুনীয়া কৰিছে কিন্তু ইয়াৰ গছ-গছনি ইমান ধুনীয়া ধুনীয়া গছ ইয়াতে আছে খুব ভাল লাগিছে কিন্তু ন ইয়াতে আহি পেলাই আৰু চাৰিওফালে এটা মানে ইমান শান্ত এটা পৰিৱেশ আপোনালোকে আহিলে কিন্তু ইয়াতে সঁচাকে বাচ্চাবিলাকক লৈ আহিলে ইয়াতে সঁচাকে দিনটো ধুনীয়াকে কটাব পাৰিব এনজয় কৰিব পাৰিব ফ্ৰেণ্ডছ এই পাৰ্কখনত আপোনালোকে কেনেকৈ আহিব পাৰিব সেইটোৰ বিষয়েতো জানিব লাগিব ন তো এই পাৰ্কখন আছে আগিয়াঠুৰিত হয় আগিয়াঠুৰি আপোনালোকে বৰপেটা যোৱাৰ ৰাস্তা যি হাজো বৰপেটা ৰাস্তাটো আৰু আপোনালোকে গণেশ মন্দিৰৰ একদম সন্মুখত গণেশ মন্দিৰটো আপোনালোকে সকলোৱে চিনি পায় হাজো যোৱা ৰাস্তাত যোনটো গণেশ মন্দিৰ পৰে আগিয়াঠুৰি সেই গণেশ মন্দিৰৰ একদম বিপৰীত ফালে এই পাৰ্কখন আছে আৰু এটা দৰকাৰী কথা হ'ল যে এই পাৰ্কখন সোমাবৰ কাৰণে কিন্তু কোনো টিকেটৰ প্ৰয়োজন নহয় এই পাৰ্কখন পুৰা ফ্ৰী আপোনালোকে যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে আৰু ফ্ৰেণ্ডছ এয়া হ'ল আগিয়াঠুৰি প্ৰসিদ্ধ গণেশ মন্দিৰ আমি যেতিয়াই এই হাজো বৰপেটাৰ ৰাস্তা দি যাওঁ ইয়াতে সেই এই গণেশ মন্দিৰটো আমি সদায় দেখা পাওঁ আৰু এই গণেশ মন্দিৰৰ অপজিটে আছে আমি য'ত আহিছিলোঁ শৰাইঘাট স্মৃতি উদ্যান আৰু এইটো চাওক বাবা গণেশৰ মূৰ্তিটো এবাৰ দেখাই লওঁ আপোনালোকক যিসকলে হাজো বৰপেটা এই ৰাস্তা দি যাতায়াত কৰে তেওঁলোক চবেই জানে ইয়াতে এই ফেমাছ গণেশ মন্দিৰৰ কথা গাড়ী লৈ যোৱা মানুহে সদায় ইয়াতে দৰ্শন কৰে আৰু বাবা গণেশৰ আশীৰ্বাদ বিচাৰি আহে আৰু আমি যেতিয়া এই শৰাইঘাট স্মৃতি উদ্যানত আহিলোঁ আমি ভাবিলোঁ আমিও এবাৰ আহি দৰ্শন কৰিলোঁ বাবা গণেশৰ এই ফেমাছ মন্দিৰটো আৰু আপোনালোককো দেখাই দিলোঁ ফ্ৰেণ্ডছ ইমান ঠাণ্ডা লাগি আছিলে আৰু চাওক ইয়াতে কিমান ধুনীয়া এটা বস্তু পালোঁ ঠাণ্ডাৰ কাৰণে ইয়াতে জুই জ্বলি আছিলে তো ইয়াতে অলপ হাতখন সেকি লওঁ তো ফ্ৰেণ্ডছ আমি পাৰ্কৰ পৰা ওলালোঁ আৰু পাৰ্কৰ পৰা ওলাই কেনে এতিয়া আমি ব্ৰহ্মপুত্ৰ পাৰত যাই আছোঁ আৰু আপোনালোকেও ব্ৰহ্মপুত্ৰ পাৰত যাব পাৰিব আৰু আপোনালোকে জানে মই আগতে কৈছোঁ যে পাৰ্কৰ লগত একদম লাগি আছে ব্ৰহ্মপুত্ৰ সো ভাবিলে অলপ ব্ৰহ্মপুত্ৰৰ পাৰত আহি এই ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যখিনি উপভোগ কৰোঁ সেইকাৰণে আমি এইফালে আহিলোঁ আৰু এতিয়া অলপ মানে সন্ধিয়া হ'ব ধৰিছে সেইকাৰণে অলপ ঠাণ্ডা লাগিছে সেইকাৰণে আমি আমাৰ চুৱেটাৰ পিন্ধি লৈছোঁ আৰু ইয়াতে চাওঁ ইমান ধুনীয়া এটা পৰিৱেশ আৰু এইফালে চোৱা প্লেন এৰোপ্লেন আৰু ফ্ৰেণ্ডছ সেইটো ফালে আপুনি দেখা পাইছে ৰাস্তা সেইটো ফালে কিন্তু এই পাৰ্কখন আছে আৰু আমি পাৰ্কৰ পৰাই ওলাই আহিলোঁ ইয়াতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আৰু এতিয়া সন্ধিয়া নামি আহিছে আৰু ইয়াতে চাওক কিমান ভাল লাগিছে আপোনালোকে যদি পাৰ্কত আহে আপোনালোকে পাৰ্কত আহিলে পাৰ্কৰ পৰা ওলাই আহি একদম পাৰ্কৰ পিছফালে আছে ব্ৰহ্মপুত্ৰখন চ' সেই ব্ৰহ্মপুত্ৰৰ পাৰত আহি অলপ আপোনালোকে টাইম কটাব পাৰে
সো ফ্ৰেণ্ডছ, ব্ৰহ্মপুত্ৰৰ লগত শৰাইঘাট ৰণৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে, আপোনালোকে চবেই জানে, কাৰণ এই ব্ৰহ্মপুত্ৰৰ বুকুতে শৰাইঘাট ৰণ সংগঠিত হৈছিলে। আৰু মই নাজানো বুৰঞ্জীত এনে মানে বিখ্যাত ৰণ আৰু উল্লেখ আছেনে নাই যি ৰণ এনেকুৱা নদীৰ বুকুত সংগঠিত হৈছিলে, মানে যাক আমি নেভেল ৱাৰ বুলি কওঁ। আছে জানো এনেকা? আমি নাজানো তেনেকা, যদি থাকে আপোনালোকে আমাক জনাব। তো ফ্ৰেণ্ডছ, আমাৰ আজি ইয়াতে আহি খুব ভাল লাগিছে, হয়নে? খুব ভাল লাগিছে আমাৰ। তো ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় আমাক কমেণ্টছত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ ফেচবুক পেজ টাইগাৰ বিক্ৰম ব্লগছটো আপোনালোকে নিশ্চয় ফ'ল' কৰি দিব। তো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ আমি। বাই বাই। বাই বাই।